কৰবী আছিল এগৰাকী বৰ ধুনীয়া মহিলা। তাই সৌন্দৰ্যক লৈ বৰ গৌৰৱ হৈছিল যদিও তাই বিয়া হৈছিল এজন অতি সাধাৰণ চেহেৰাৰ আকাশনাথৰ লগত, যাক তাই একেবাৰে ভাল নালাগিছিল। আকাশনাথে কাৰ্যালয়ৰ বিপণন বিভাগত কেৰাণী হিচাপে কাম কৰিছিল। আগতে মাহৰ 15 দিন টুইটাৰ আছিল। দৰমহাও ভাল আছিল। কিন্তু প্ৰতিদিনেই কৰবী নতুন দামী পূৰণৰ স্বাৰ্থত মাহৰ প্ৰথম সপ্তাহতে তাই সমগ্ৰ দৰমহা শেষ হৈ গ'ল। এদিন ৰাতিপুৱা সময় হ'ল। কৰবী বিচনাত পৰি থকাৰ অৱস্থাত আকাশনাথে তাইক জগাই দিলে। "কি কথা কৰবী, আজি বহু দেৰি শুই আছিলা? কৰবী, হেৰা, যাৰ ভাগ্য শুই গৈছে তাৰ সাৰ পোৱাৰ পিছত কি কৰিব লাগে? আকাশনাথে ক'লে। "আজি ৰাতিপুৱা মোক ঠাট্টা কৰি কি কথা কৰবী? গতিকে আপুনি বিচাৰে মই ৰাতিপুৱাই তোমাৰ আৰতি কৰিবলৈ আৰম্ভ কৰিমনে? তোমাৰ ভৰি দুখন টিপি দিওঁ"? আকাশনাথে বুজি পালে কৰবীয়ে কিবা এটা বিচাৰিছে। কাৰণ তাই যেতিয়াই কিবা এটা বিচাৰিছিল তেতিয়াই তাই এনেদৰে অভিনয় কৰিবলৈ আৰম্ভ কৰিছিল। আকাশনাথে ক'লে, "হেৰা, কি লাগে তোমাক কোৱা"? কৰবী, "হয় হয়, তুমি মোৰ বাবে চন্দ্ৰতৰা আনি দিয়া যেন কথা কৈছা। ইমান দিনে তোমাৰ পৰা সোণৰ আঙুঠি এটা বিচাৰি আছিলো, কিন্তু আপুনি এটা কাণৰ পৰা শুনি আনখন কাণৰ পৰা উলিয়াই দিয়ে"। আকাশনাথ, "এতিয়া মই যিমান পাৰো সিমানহে কৰিব পাৰিম। আৰু এতিয়াই মোৰ হাতখন টান হৈ আছে। 2-3 মাহ অপেক্ষা কৰক। তাৰ পিছত মই কামটো কৰি দিম"। কৰবী, "তেনেহ'লে মোক কিয় বিচাৰো সুধিছা? যোৱা তোমাৰ কাম কৰা, মোৰ অলপ মূৰ বিষ হৈছে"। আকাশনাথে কি কৰিলেহেঁতেন? কেনেবাকৈ ঋণ লৈ কৰবীৰ বাবে আঙুঠিটো আনি দিলে। কিন্তু কৰবী আছিল বৰ লোভী মহিলা। তেওঁ সদায় নতুন কিবা এটা বিচাৰিছিল। ইফালে নৱবিবাহিত দম্পতী অমন আৰু সুপ্ৰিয়া কৰবীৰ চুবুৰীত থাকিবলৈ আহে। অমন আৰু সুপ্ৰিয়া ডাঙৰ গাড়ীৰ পৰা নামি অহাত কৰবীয়ে বেলকনিৰ পৰা সিহঁতৰ ফালে চাই থাকোঁতেই চিন্তা কৰিবলৈ ধৰিলে। কৰবীয়ে মনতে ভাবিলে, "বাহ, কি সুদৰ্শন ল'ৰা। দুয়ো কি যে এক সুন্দৰ দম্পতী। দুয়োকে যথেষ্ট ধনীও দেখা যায়। তেওঁলোকৰ গাড়ীখন কিমান দামী। আৰু এজন মোৰ স্বামী। চেহেৰা বা উপাৰ্জন ভাল নহয়"। কৰবী যেতিয়া গম পালে যে এই দম্পতী তাইৰ ঠিক কাষতেই থাকিবলৈ আহিছে, তেতিয়া তাই সিহঁতৰ লগত বন্ধুত্ব কৰিবলৈ আগ্ৰহী হৈ পৰিল। বিশেষকৈ অমনৰ লগত বন্ধুত্ব কৰিবলৈ তেওঁৰ বৰ হেঁপাহ আছিল। এদিন তাই তাৰ ঘৰলৈ গ'ল। দুৱাৰত টোকৰ মাৰিলে। কিন্তু অমনে দুৱাৰখন খুলি দিলে। সন্মুখৰ পৰা অমনক দেখি তাই আৰু অধিক আকৰ্ষিত হৈ পৰিল। "কৰবী, হয়, মই তোমাৰ চুবুৰীত থাকোঁ। মই অলপ চেনি বিচাৰিছিলো"। অমন, "হয়, মই এতিয়াই দিম"। অমনে ক'লে। "সুপ্ৰিয়া, সুপ্ৰিয়া, বাতিটোত চেনি অলপ আনিবাচোন"। সুপ্ৰিয়াই চেনি আনিলে। অমনে কৰবীক দিবলৈ কয়। ইফালে কৰবী চকুৰ অমনৰ ঘৰলৈ। তেওঁৰ ঘৰখন অতি দামী আৰু
প্ৰাচীন বস্তুৰে সজাই থোৱা আছিল। চুপ্ৰিয়াই চেনিবাতিটো কৰবী দিওঁতে তাইৰ চকু চুপ্ৰিয়াই পিন্ধা নেকলেছডালৰ ওপৰত পৰিল। সি অনুমান কৰিলে যে সেইটো নিশ্চয় ডায়মণ্ডৰ। সুপ্ৰিয়া আৰু অমন দুয়োজনে কৰবীক ঘৰৰ ভিতৰলৈ আহিবলৈ ক'লে। যিটো কথাত তাই আন কোনোবা এটা দিন ক'লে। কৰবী যেতিয়া চেনিৰ বাতি এটা লৈ নিজৰ ঘৰলৈ গ'ল, আকাশনাথে তাইক লক্ষ্য কৰিলে। আকাশনাথ, হেৰা, ঘৰত ইমান চেনি আছে, তেন্তে চুবুৰীয়াৰ পৰা কিয় বিচাৰিছা? কৰবী, এই কথা বুজি পোৱা হ'লে আপুনি আপোনাৰ অফিচৰ কেৰেণী নহ'লহেঁতেন। লাহে লাহে কৰবী অমন আৰু সুপ্ৰিয়াৰ লগত বন্ধুত্ব গঢ়িবলৈ ধৰিলে। অলপ পিছতে তাই তেওঁলোকৰ আস্থা লাভ কৰাত সফল হ'ল। কেতিয়াবা কোনো কামত সুপ্ৰিয়া ওলাই গ'লে সুপ্ৰিয়াৰ অনুপস্থিতিতো অমনৰ ওচৰলৈ গৈ ঘণ্টাৰ পিছত ঘণ্টা কথা পাতিছিল। কৰবীয়ে হাঁহি হাঁহি ক'লে, অমন, হেৰা, বন্ধ কৰক হাঁহি মাৰি নিজকে মাৰি পেলাব। কৰবী, হেৰা, তেনেকৈ নক'বা অমন। আপোনাৰ জীৱন আপোনাৰ বাবে অতি মূল্যৱান। আনকি আমি আপোনাৰ বাবে আমাৰ জীৱনো দিব পাৰোঁ। যদি আপুনি আমাক এবাৰ সুধিব। অমন, কি কৈছা? কৰবীয়ে ক'লে, তুমি চিৰিয়াছ হৈ গ'লা। এতিয়া তোমাৰ ভনীয়ে তোমাক ঠাট্টা কৰাৰ অধিকাৰো নাই নেকি? পৰোক্ষভাৱে তাই অমনক নানা ধৰণৰ ইংগিত দিছিল আৰু লগতে তাই মিছা প্ৰেমৰ ফান্দত আবদ্ধ কৰিবলৈ চেষ্টা কৰিছিল। কাৰণ তেওঁ জানিছিল যে অমন বৰ ধনী আৰু তেওঁ নিজৰ সকলো ইচ্ছা পূৰণ কৰিব পাৰে। কিন্তু অমনে ঘৈণীয়েকক বৰ ভাল পাইছিল। সেইবাবে কৰবী এই কামৰ প্ৰতি সঁহাৰি নিদিলে। এদিন কৰবী অমন আৰু সুপ্ৰিয়াক তেওঁলোকৰ ঘৰত লগ কৰিবলৈ আহিছিল। সুপ্ৰিয়াই ক'লে, আহকচোন বাইদেউ, আমি কেৱল তোমাৰ কথাই কথা পাতি আছিলোঁ। কৰবী, মোৰ কথা? সুপ্ৰিয়া, হেৰা, এই অমনে সদায় তোমাৰ কথা কৈয়ে থাকে। কৰবী, কি কয় অমন? সুপ্ৰিয়া, তুমি বৰ ভাল। কিমান ধেমেলীয়া কথা কয় তাই। আজিকালি তোমাৰ দৰে চুবুৰীয়া বিচাৰি পোৱাটো বৰ টান। সুপ্ৰিয়াৰ পৰা নিজৰ বিষয়ে ভাল ভাল কথা শুনি কৰবীৰ হৃদয়ত বৰ সুখী অনুভৱ কৰি আছিল আৰু তাই অনুভৱ কৰি আছিল যে এদিন কাঁড়ডালে নিশ্চিতভাৱে লক্ষ্যত খুন্দা মাৰিব। ইফালে সুপ্ৰিয়াৰ ভায়েকৰ বিয়া ঠিক হৈ গ'ল। মাক দেউতাকে বাৰে বাৰে ফোন কৰি আছিল। সেয়েহে বিয়াৰ 20 দিনৰ আগতেই সুপ্ৰিয়া যাব লগা হ'ল। ইমান দীঘলীয়া ছুটী অমনে নাপায়। সেয়েহে বিয়াৰ মাত্ৰ কেইদিনমান আগতেই যাবলৈ সিদ্ধান্ত লৈছিল। ইয়াত কৰবীয়ে যেতিয়া গম পালে যে সুপ্ৰিয়া 20 দিনৰ বাবে মাক দেউতাকৰ ঘৰলৈ যাব, তেতিয়া তাই মনতে এটা পৰিকল্পনা কৰিলে। কৰবীৰ মনতে ভাবিলে, অমনক ফান্দত পেলোৱাৰ এইটোৱে সঠিক সুযোগ। আকাশো ওলাই গৈছে আৰু সুপ্ৰিয়াও মাক দেউতাকৰ ঘৰলৈ গৈছে।
মাক দেউতাকৰ ঘৰলৈ যোৱাৰ মাত্ৰ দুদিনহে পাৰ হৈ গ'ল সুপ্ৰিয়া। ৰাতি ৯ বজাত কৰবীয়ে অমনৰ ঘৰ দুৱাৰত টোকৰ মাৰিলে। অমনে অলপ দেৰিকৈ দুৱাৰখন খুলিলে। কৰবী, কি হৈছে অমন? দুৱাৰখন খুলিবলৈ বেছি সময় লাগিল। অমনে ক'লে, হেৰা বাইদেউ, পাকঘৰত ৰুটি বনাই আছিলোঁ। আপুনি জানেনে, মই বাহিৰৰ খাদ্য একেবাৰে ভাল নাপাওঁ। কৰবী, হেৰা, কোৱা হ'লে মই বনালোহেঁতেন। এনে লাগে যেন তুমি মোক অচিনাকি বুলি গণ্য কৰা। অমন, হেৰা, নাই বাইদেউ, তেনেকুৱা নহয়, ৰন্ধা-বঢ়া কৰি ভাল পাওঁ। কৰবী, কিন্তু মই থকা অৱস্থাত তুমি পাকঘৰত ৰান্ধিব লোৱাটো মোৰ ভাল নালাগে। যদিও কৰবীয়ে নিজৰ ঘৰত খুব কমহে খাদ্য ৰান্ধিছিল, কিন্তু ইয়াত তাইৰ উদ্দেশ্য আছিল আন কিবা। তাই পাকঘৰলৈ গৈ খৰধৰকৈ তাৰ বাবে খাদ্য ৰান্ধিবলৈ ধৰিলে। তেওঁ কেৱল খাদ্য ৰান্ধিলেই নহয়, অমনকো খুৱাইছিল। এতিয়া কৰবীয়ে ৰাতিপুৱা গধূলি তেওঁৰ ঘৰলৈ আহি তেওঁৰ খাদ্য ৰান্ধিছিল। কৰবীৰ এই স্বভাৱটো অমনে বৰ ভাল পাইছিল। এদিন অমন, কৰবী বাইদেউ, মই কি কম, আপুনি সঁচাকৈয়ে মোক বহুত সহায় কৰি আছে। নহ'লে ৰন্ধা-বঢ়া আৰু অফিচ পৰিচালনা কৰাটো সঁচাকৈয়ে বহুত কষ্টকৰ কাম। এদিন ৰাতিপুৱাই কৰবী অমনৰ ঘৰলৈ আহিল। অমনে ভাবিলে যে প্ৰতিদিনৰ দৰে তাইও চাগে খাদ্য ৰান্ধি আহিছিল। কিন্তু প্ৰতিদিনেই তাই ৮ বজাৰ পিছত আহিছিল। কিন্তু আজি মাত্ৰ ৭ বাজিছিল। কৰবী, হেই অমন, সেইটো কি? মোৰ ঘৰত আজি পানী নোহোৱা হৈ গৈছে। আজি তোমাৰ বাথৰুমতে গা ধুলে আপত্তি নেকি? অমনে মান্তি হ'ল। ইয়াত কৰবী আন কিবা এটাত ব্যস্ত আছিল। অমনৰ বাথৰুমত কেমেৰাটো লুকুৱাই তাত থকা অট'মেটিক ক্লিক বুটামটো অন কৰি দিলে। অলপ পিছত তাই জোৰেৰে চিঞৰি উঠিল। কি হ'ল বুলি অমনে ভয় খালে। সি দৌৰি গৈ বাথৰুমলৈ গ'ল। তেওঁক দেখি কৰবীয়ে হঠাৎ সাবটি ধৰি জোৰকৈ ধৰিলে। কি হৈছে অমনে বুজিব পৰা নাছিল। ইয়াত কেমেৰাই নিজৰ কাম কৰি আছিল। কৰবীয়ে বহু সময় ধৰি সাবটি ধৰিলে। অমনেও ভাল পাবলৈ ধৰিলে। কিন্তু হঠাৎ অমনৰ অনুভৱ হ'ল যে তেওঁ ভুল হৈছে। গতিকে সি জোকাৰণি মাৰি আঁতৰাই পেলালে। কৰবী, ক্ষমা কৰিব অনম। কি যে গা ধুওঁতে হঠাৎ বাথৰুমৰ পৰা দুটা টিকটিকি ক'ৰ পৰানো ওলাই আহিল। তেওঁক দেখাৰ লগে লগে মই ভয় খাই জোৰেৰে চিঞৰি উঠিলোঁ। অমনে তেতিয়াও কৰবীৰ লগত চকুৰে লগ হ'ব পৰা নাছিল। ইয়াত কৰবী নিজৰ পৰিকল্পনাত সফল হৈছিল। অমনৰ সৈতে তাই সকলো ছবি কেমেৰাত বন্দী হৈছিল, য'ত দুয়োজনে ইজনে সিজনক সাবটি ধৰিছিল। পিছদিনা অমনে ঘৰৰ বাহিৰত খামত পৰি থকা সেই সকলোবোৰ ফটো পালে। সেই ছবিবোৰ দেখি তেওঁৰ মনটো উৰি গ'ল। তাৰ পাছত কৰবী তালৈ গ'ল। হাতত খাম এটাও আছিল। কৰবী, অমন, এইটো চাওকচোন, কালি কোনোবাই আমাৰ ফটো তুলিলে।
তেওঁ মোক ব্লেকমেইল কৰি কৈছে যে মই তেওঁক 1,00,000 টকা নিদিলে এই ছবিবোৰ মোৰ স্বামীক দেখুৱাব। চাওক অমন, মই এগৰাকী ষ্টেট বিবাহিত ভাৰতীয় মহিলা। কালি এই কামটো কোনে কৰিলে নাজানো। অমনেও একো বুজিব পৰা নাছিল। কৰবীক 1,00,000 টকা দিলে। যদিও কৰবীৰ ওপৰত তেওঁ এক ফুটেও সন্দেহ নাছিল। কিন্তু কৰবীয়ে যেতিয়া আকৌ এবাৰ 5,00,000 টকা বিচাৰিছিল, তেতিয়া তেওঁ থতমত খাইছিল। তথাপিও তেওঁৰ বিশেষ সন্দেহ নাছিল। 5,00,000 টকাও দিলে। কিন্তু যেতিয়া অমনে সুপ্ৰিয়াৰ ওচৰলৈ যাবলৈ সাজু হৈছিল, কৰবীয়ে পুনৰ 2,00,000 টকা বিচাৰিছিল। এইবাৰ অমনে অনুভৱ কৰিলে যে দালিটোত নিশ্চয় কিবা এটা কলা আছে। যদিও তেওঁ ভুল কৰিছিল, অমনে বহুত চিন্তা কৰি সুপ্ৰিয়াৰ ওচৰত ক্ষমা খুজি সকলো কথা ক'লে। সেই সময়তে সুপ্ৰিয়াৰ মাতৃগৃহৰ পৰা অমনলৈ উভতি আহিল। সেইদিনা সন্ধিয়া কৰবী 2,00,000 টকা সংগ্ৰহ কৰিবলৈ আহি থাকোঁতেই সুপ্ৰিয়াক দেখা পালে। সুপ্ৰিয়াক দেখি তাৰ মুখখন সৰি পৰিল। কৰবী, হেৰা তুমি, কেতিয়া আহিলা সুপ্ৰিয়া? সুপ্ৰিয়া, হয়, মই এইমাত্ৰ আহিছোঁ বাইদেউ। ইয়াৰ পিছত সুপ্ৰিয়াই তেওঁক অমন আৰু কৰবীৰ সকলো ছবি দেখুৱাই ক'লে, সুপ্ৰিয়া বাইদেউ, এই ছবিবোৰ বাবে তোমাক কোনোবাই ব্লেকমেইল কৰিছে বুলি কিয় কোৱা নাছিলা? মই ছবিবোৰ লৈ মই এতিয়াই থানালৈ গৈ আছোঁ। পুলিচৰ নাম শুনি কৰবীয়ে জ্ঞান হেৰুৱাই পেলালে। তেওঁ গোপন কথা উদঙাই যাব বুলি ভয় কৰিবলৈ ধৰিলে। সি তাইক থানালৈ নাযাবলৈ কৈছিল। যদিও সুপ্ৰিয়াই অটল হৈ থাকিল। অৱশেষত কৰবী ভাঙি কান্দি কান্দি নিজৰ অপৰাধ স্বীকাৰ কৰিলে। সুপ্ৰিয়া, তোমাৰ দৰে নাৰীৰ প্ৰতি মোৰ লাজ লাগে, যিয়ে নিজৰ উদ্দেশ্যৰ বাবে আন পুৰুষক ফান্দত পেলায়। হেৰা আকাশ, মোৰ কি হেৰাই গৈছে? সেই দুখীয়া ল'ৰাবোৰে আপোনাক প্ৰতিটো সুখ দিবলৈ চেষ্টা কৰে। কিন্তু আপুনি কি বিচাৰে নাজানেনে যে আপোনাৰ লোভ কেতিয়াও শেষ নহয়। কৰবীয়ে নিজৰ ভুলটো উপলব্ধি কৰিছিল। দুয়োৰে ওচৰত সি ক্ষমা খুজিলে। কিন্তু অমন আৰু সুপ্ৰিয়াই কেইদিনমানৰ পিছত নিজৰ ফ্লেট খালী কৰি আন ঠাইত থাকিবলৈ গ'ল। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।